মানে তেওঁ কেতিয়াবা কয় মুছলমান ল'ৰাবিলাকে ছোৱালীবিলাক দেখিলে গা গৰম হয় তেওঁ কৈছে নহয় তেওঁ কয় যে মুছলমান মানুহবিলাক চুৰি ডকাইতি এদিন আকৌ মোক কৈছে যে তেওঁ বাঘ মই ছাগলী মোক চুবাই খাব এই কথাবিলাক কেনেকৈ উত্তৰ দিম কওকচোন এই কথাবিলাকৰটো উত্তৰ আমি দিবলৈ এখন সংস্কৃতিবান অন্তত কলগেছিয়াত আহি মই এই কথাবিলাক এইকাৰণে নকওঁ ইয়াত আমি এখন সুস্থ মানুহ আপুনি চাওক সোঁফালে বাওঁফালে বিভিন্নজন সমাজৰ সচেতন নাগৰিক আছে আমাৰ ডেকা ল'ৰাবিলাক আছে এই কথাবিলাকৰ উত্তৰ দিব মই নোখোজোঁ কাৰণ তেওঁ যিবিলাক কথা কৈছে সেই কথা বতৰাবিলাকে বিজেপিক সহায় কৰিছে এই কথা বতৰাবিলাকে হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই মোৰ কথা মতে চলে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে ইউডিএফে কৈছে যে হিমন্ত বিশ্ব শৰ্মা যিজন অত্যাচাৰী মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীজন ভাৰতবৰ্ষৰ ১ নম্বৰ মুখ্যমন্ত্ৰী গতিকে তেওঁলোকে ককাইক ভাইক এওঁ আকৌ আপোনাৰ বধু ভাই বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই ককাইক ভাইকৰ এই ধৰণৰ কথা বতৰাত মই নুহুমাওঁ কোনো ধৰণৰ ৰিয়েকশ্যন নিদিওঁ কি কৰিলে এই আমাৰ তেওঁ সেইখিনি কথা কওক এই যে ১৫ বছৰ ইয়াৰ পৰা যে আপোনাৰ MP হৈ থাকিলে তেওঁ ৰাইজৰ বিপদৰ সময়ত কি কৰিলে তেওঁ NRC সময়ত কি কৰিলে সৌহিদিনা ভিত্তি বছৰ 51 71 এই সময়ত সুপ্ৰিম কোৰ্টত যেতিয়া আছিলে যেতিয়া মানুহবিলাকে ভয়ত আছিলে কোন উকিল ধৰিলে কেনেকৈ আপোনাৰ আমাৰ ডি ভোটাৰৰ কেছত তেওঁলোকে উদ্ৰ কৰিলে সেই গোটেই কথাবিলাক ৰাইজৰ ওচৰত কম আমি কি কৰিলোঁ মোৰোতো আপোনাৰ বহু ক্ষেত্ৰত ক'বলগীয়া আছে সেই কথাবিলাক কম আজি যিহেতু আমি নামাজ পঢ়ি ওলাই আহিছোঁ বাকী এইখিনি কথা আজিয়ে নকওঁ পৰৱৰ্তী সময়ত ইয়ালৈ আহিম ইয়াত আপোনালোকৰ লগত কথা পাতিম আপোনালোকে যি কথা সোধে সেই কথাবিলাকৰ উত্তৰ দিম সকলোতকৈ আজি গুৰুত্বপূৰ্ণ কথা হৈছে কালি মই যেতিয়া চেঙালৈ গৈছিলোঁ যেতিয়া মই তাত দেখিছিলোঁ যে ইয়াত বস্তাই বস্তাই আপোনাৰ মাকৈ খেতি আগতে মাকৈ খেতি UP মানুহে কৰিছিল ইয়াৰ পৰা UP মানুহৰ পৰা অসমলৈ আহিছিল এতিয়া আমাৰ চেঙাৰ পৰা UPলৈ যায় এই মানুহবিলাক মই এইটোৱে বুজাব বিচাৰিছোঁ যে এই মানুহবিলাক কৰ্ম কৰি খোৱা লোক লোকসকলৰ মূৰৰ ঘাম মাটিত পেলাই কৰ্ম কৰি খায় তেওঁলোকক কেৱল লাগে সিকিউৰিটি তেওঁলোকক লাগে নিজৰ ল'ৰা ছোৱালীলৈ শান্তিৰে থকাটো নিজৰ পৰিয়ালটো শান্তিৰে থকাটো নিজৰ ঘৰত ভালকৈ থকাটো কিন্তু এই চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত যিদৰে অত্যাচাৰ হৈছে কোনো মুখ্যমন্ত্ৰী কোনো চৰকাৰৰ দিনত এনেকুৱা ধৰণৰ হোৱা নাই আজি আমাৰ গাঁৱত মানুহবিলাক শুই থকা অৱস্থাত ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক উঠাই লৈ যায় গৈছে হাহাকাৰ লাগে পৰিয়ালটো পিছত জেলত সোমাই থৈ দিয়ে ডেকা ল'ৰাবিলাকক ঘৰৰ পৰা লৈ যায় লৈ গৈ পেলাই এনকাউণ্টাৰ কৰে বহু কেছ এতিয়াও হাইকোৰ্টত সুপ্ৰিম কোৰ্টত চলি আছে শুই থকা ল'ৰাবিলাকৰ ঘৰখন পৰীক্ষা আছে নে কি আছে নাচায় মেট্ৰিক পৰীক্ষাৰ আগদিনাও আপোনালোকে দেখিছে যে ঘৰবিলাক ভাঙি দিয়ে এনেধৰণৰ অত্যাচাৰী আৰু শাসকৰ কবলৰ পৰা মুক্ত পাবৰ কাৰণে ৰাইজে বিচাৰিছে যে আমাক প্ৰথম শান্তি লাগে আমাক সিকিউৰিটি লাগে আমি নিজে কৰ্ম কৰি খোৱা লোক চৰকাৰে কিবা দিলে নিদিলে সেইটো আমাৰ সেকেন্ডাৰী কথা কিন্তু প্ৰাইমেৰী কথাটো হ'ল যে আমাক শান্তি লাগে যদি মোক আপোনালোকৰ ইয়াৰ পৰা নিৰ্বাচিত কৰে আপুনি ঘোৰাৰ দৰে মোৰ প্ৰথম কথাটো হ'ল অভয় প্ৰদান কৰা এই মানুহখিনি যাতে ভালকৈ ঘৰখনত থাকিব পাৰে ভয় ভীত নোহোৱাকৈ থাকিব পাৰে সেই ক্ষেত্ৰত মই একেবাৰে সন্মুখত থাকি এই চৰকাৰ নালাগে অন্যসকলৰ লগতো যুঁজিম যাতে এই মানুহৰ নুমেডালো যাতে কোনো অন্যায়ভাৱে কোনো ধৰণৰ অন্যায় কৰিব নোৱাৰে তাৰ কাৰণে মোৰ যুঁজাটোৱে শান্তি দিয়াটোৱে মানুহৰ মুখত হাঁহি বিৰিঙাটোৱে মোৰ প্ৰধান কৰ্তব্য হ'ব কলগেছিয়াত মই আজি অহা নাই মন্ত্ৰী থাকোঁতে ইয়াত আহিছোঁ হোটেলত চাহ খাইছোঁ একেলগে এই কলগেছিয়া হ'ল মই বিধানসভাৰ ভিতৰতে কৈছোঁ যে আমাৰ এই সংখ্যালঘু লোকসকলৰ এটা চিন্তাধাৰা থকা এটা সুস্থ চিন্তাধাৰাৰ এটা কেপিটেল ৰাজধানী বুলি আমি ভাবোঁ এক কয়াকুছি এক কলগেছিয়া এই অঞ্চলৰ ৰাইজসকলৰ পৰা বহুত শিক্ষিত মানুহ ওলাইছে এতিয়া আপোনাৰ অলপ বেছি আধুনিক হৈছে কিন্তু এনে এটা দিন আছিল গুৱাহাটীত গৈ যিসকল ডক্টৰ ইঞ্জিনিয়াৰ বিভিন্ন একাউণ্টছ অফিচাৰো আজি দেখিছোঁ যিসকলে গৈ গুৱাহাটীত গৈ থিতাপি লৈছিল তাৰ ভিতৰত কলগেছিয়াৰ মানুহ আৰু কয়াকুছিৰ মানুহ বহুত আছিল য'ত মোৰ আত্মীয় স্বজনো ইয়াত আছে মই মৰহুম আতৱাৰ ৰহমান চাহাব যেতিয়া কৃষি মন্ত্ৰী আছিল সেই সময়তে মই বিভিন্ন ঠাইত এই অঞ্চলসমূহত ঘূৰিছোঁ কাৰণ আতৱাৰ ৰহমান চাহাবৰ ভায়েক মুজিবুৰ ৰহমান যিজন এডভোকেট তেওঁ মুজিবুৰ ৰহমানে মোৰ পেহীক বিয়া কৰিছে সেই সূত্ৰে মই ইয়ালৈ অহা যোৱাটো আছিলে আৰু সঁচা মই মৰহুম আহমদ আলী চাহাবৰ বাছকান্দিৰ শ্বেখ চাহাবৰ কুলাত জন্ম মানে আমাৰ ঘৰত এটা ৰুম আছিল সেই ৰুমটোত
আহমদ আলী চাহাবৰ ৰুম বুলি কয়, আমাক সোমাবলৈ নিদিয়ে। মোৰ মহৰম আব্বাজান নুৰুল হুছেইন চাহাব আজীৱন জমিয়ত উলামা হিন্দৰ সভাপতি আছিল, যেতিয়া আহমদ আলী চাহাব শ্বেখ চাহাব বাছকাণ্ডিৰ সভাপতি আছিল। মোৰ এতিয়াও ভাল লাগে যে আহমদ আলী চাহাব জীৱিত থকা অৱস্থাত নিজৰ হাতৰে মোক ছেক্ৰেটাৰী হিচাপে জমিয়ত উলামা হিন্দৰ তেওঁ মোক নিযুক্তি দিছিল, আৰু আজিও মই জমিয়ত উলামা হিন্দৰ ৰাজ্যিক উপসভাপতি আছোঁ, যিটো জমিয়তত অল ইণ্ডিয়া জমিয়তৰ সভাপতি আমাৰ পীৰে কামিল হজৰত মৌলানা আৰশ্বাদ মাদানী চাহাব। গতিকে মই এইসকলৰ লগত মোৰ সম্বন্ধ। এই কলগিছিয়াৰ পৰা বিভিন্ন আধুনিক শিক্ষাৰো বহুত আপোনাৰ আগুৱাই গৈছে ৰাইজ, ইয়াত ব্যৱসায় পাতিও বিভিন্ন আগুৱাই গৈছে। আজি মই আহিছিলোঁ, ইয়াত আমাৰ নিৰ্বাচনৰ কেণ্ডিডেট ঘোষণা কৰাৰ আগতেই মই ধুবুৰীলৈ গৈছিলোঁ, তাত আপোনাৰ গৌৰীপুৰত এখন সভা কৰিছিলোঁ, কালি আপোনাৰ চেঙাত এখন মিটিং কৰিলোঁ, আৰু আজি যিহেতু ৰমজান মাহৰ জুম্মাৰ দিন, মই ৰমজানৰ জুম্মাটো আন জুম্মাতকৈ বহুত ডাঙৰ, এই কথা বতৰাবিলাক মই সৰুৰ পৰাই শিক্ষা আছিলে, আৰু সেইকাৰণে কলগেছিয়ালৈ আহি মই ইয়াত নামাজ পঢ়িলোঁ। নামাজ পঢ়ি পেলাই জুম্মাৰ নামাজ আদায় কৰিলোঁ। মহান আল্লাহ তাল্লাৰ ওচৰত মই মোনাজাত কৰি কৈছোঁ যে আপোনাৰ সকলোৱে যাতে, সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে যাতে মিলিজুলি থাকিব পাৰোঁ। যদি আমাক শাসকে যাতে আমাক ভয় খুৱাই নাথাকে, আমাৰ মানুহবিলাকৰ মূল যিটো কথা যে নিজৰ ল'ৰা ছোৱালী লৈ পেলাই যাতে শান্তিৰে থাকিব পাৰে, সেইটোৱে মহান আল্লাহ তাল্লাৰ ওচৰত এই ৰমজান মাহৰ জুম্মা নামাজত ওচৰত মোনাজাত কৰি আমি দোৱা মাগিছোঁ।